মাসুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো বৰ্তমান আসাম পুলিচৰ এবিইউবি কনষ্টেবলৰ কাৰণে ভেকেন্সি আহিছে চাও এবিইউবি কনষ্টেবলৰ কাৰণে ভেকেন্সি আহিছে মামাই আমাক কৈছিলে যে টোটাল 5000 টা পোষ্ট আহিব বুলি কিন্তু বৰ্তমান 5000 টা পোষ্ট আহা নাই 1715 টা পোষ্ট লৈছে যত ইউবিৰ 1052 টা পোষ্ট আছে আৰু একে ধৰণে এবিৰ 663 টা পোষ্ট আছে টোটাল 1715 টা পোষ্ট ওলাইছে যেহেতু নাম্বাৰটো টেন্টেটিভ হয় বুলি স্পষ্টকৈ কৈছে গতিকে ইয়াত পোষ্টৰ সংখ্যা বহাৰ বহুত বেছি সম্ভাৱনা আছে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব 16 ডিসেম্বৰ 2025 ৰ পৰা এপ্লাই কৰিব পাৰিব আৰু 16 জানুৱাৰী 2026 লৈকে মানে এমাহ সময় দিছে আপোনালোকে এপ্লাই কৰিবলৈ তাৰ পিছতো 5 দিন সময় এক্সট্ৰাকে দিছে যদি কিবা ভুল হৈছে আপোনালোকৰ কিবা যদি মিস্টেক হৈছে হেতু এডিট কৰা অপচনো আপোনালোকে 5 দিনলৈকে পাব 5 দিনৰ পিছত পাব ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজো আপোনালোকে দিব নালাগে salary structure আমি সকলোৱে গম পাওঁ যে পে স্কেল টো 14000 ৰ পৰা 70000 লৈকে যায় আৰু গ্ৰেড পে টো 5600 টকা হয় এক্সট্ৰা এলাউন্সেস আহে আসাম পুলিচৰ কাৰণে গতিকে কেনেকৈ salary হিসাব কৰিব লাগে সেই সম্পৰ্কে মই আগতে এটা ভিডিও দিছো পিছতো ভালকৈ আপোনাক বুজাই দিম গোটেই আমি নোটিফিকেশনখন ভালকৈ পঢ়াৰ আগতে মই আপোনাক এইখিনিতে এটো জনাই দিব বিচাৰিছো যে এখেত হল সাউ ধ্ৰুৱজ্যোতি দাস এখেতে এইবাৰ যটো এবি কনষ্টেবলৰ ৰিজাল্ট সদ্য ঘোষিত ৰিজাল্ট হয় কিছুদিনৰ আগত যেটো ৰিজাল্ট দিলে বৰ্তমান এপইন্টমেন্ট লেটাৰ দিলে তাত তেখেতে এপইন্টমেন্ট পাইছে এবি কনষ্টেবলত পাইছে কিন্তু যেতিয়া তেখেতে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছিলে ৰিজাল্টৰ দিনাখন তেখেতে বহুতবাৰ মোক ফোন কৰি আছিল চাও 11:30 বজাৰ পৰা ট্ৰাই কৰি আছিল মোক ফোনত পোৱা নাছিলে কিন্তু যেতিয়া তেখেতে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছিলে চাও তেখেতে স্পষ্টকৈ লিখিছে যেতিয়া মই প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছিলো যেতিয়া তেখেতে গম পালে যে মেথছ আৰু ৰিজনিং এ বহুত বেছি ইম্পেক্ট কৰে তেতিয়া বহুত বেলেগ বেলেগ টিচাৰৰ মেথছ চাইও তেখেতে একো বুজি পোৱা নাছিলে তেতিয়া আমাৰ মেথছৰ ক্লাছ তেখেতে চাইছিলে পিছত চাও স্পষ্টকৈ তেখেতে লিখিছে ইয়াত চাও তাৰ পিছত কনষ্টেবলৰ তেখেতে এক্সাম দিলে 40 টা মেথছ আৰু ৰিজনিংৰ কোৱেশ্চন আহিব আমাৰ তাত মেথছৰ 20 টা কোৱেশ্চন আহিব ৰিজনিংৰ 20 টা কোৱেশ্চন আহিব ঠিক আছে টোটাল 40 মাৰ্কস আহিব সৰি 40 টা কোৱেশ্চন আহিব 20 মাৰ্কৰ কাৰণে তো 40 টা কোৱেশ্চনৰ ভিতৰত তেখেতে 39 টা কোৱেশ্চন কৰিব পাৰিছিল আমাৰ ক্লাছ লোৱাৰ পিছত বুজি পাইছেনে সো মই এটো কথা আপোনাক ক'ব বিচাৰিছো বহুত যদি আপোনাক 40 টা কোৱেশ্চনৰ ভিতৰত মেথছ আৰু ৰিজনিংৰ যদি 39 টা কোৱেশ্চনে যদি আপোনাক কৰিব পাৰে তো আপোনাৰ সিলেকশনৰ চান্সেছটো বহুত বেছি বাঢ়ি যায় একে ধৰণে বহুতে আমাক প্ৰশ্ন কৰে যে আসাম পুলিচ কোৰ পৰা পঢ়িম মই যদি আপোনাক এনেকুৱা এটা সোৰ্সৰ কথা কওঁ যেটো সোৰ্সৰ পৰা পঢ়াৰ পিছত আপোনাক বেলেগকে এটা সিঙ্গল শব্দ আপোনাক পঢ়াৰ প্ৰয়োজন নাই এটা সিঙ্গল শব্দ এটা সিঙ্গল ওয়াৰ্ডো পঢ়াৰ প্ৰয়োজন নাই এখন কিতাপো পঢ়াৰ প্ৰয়োজন নাই মই বৰ্তমান মই এনেকুৱা টিচাৰ বৰ্তমান হায়াৰ কৰিব গৈ আছো যিয়ে আসাম পুলিচ এসআই ক্লিয়াৰ কৰিছে ঠিক আছে আসাম পুলিচ এসআই ক্লিয়াৰ কৰিছে এডিআৰই ক্লিয়াৰ কৰিছে ডিএসএস ক্লিয়াৰ কৰিছে জিটিপিজিটি যেটো ৰিজাল্ট দিছে হেতু এক্সামো ক্লিয়াৰ কৰিছে গতিকে এই গুটে এক্সামিনেশন ক্লিয়াৰ কৰা এনেকুৱা দুজন টিচাৰ বৰ্তমান হায়াৰ কৰিবলৈ মই গৈ আছো তো তেখেতসকলৰ সৈতে লগতে মই নিজেও থাকিম আমাৰ আসাম পুলিচৰ নিউকে কোৰ্স এটা আহিবলৈ গৈ আছে আসাম পুলিচৰ নিউ কোৰ্স এটা আহিব উইদিন 10 ডেজ মাত্ৰ 10 দিনৰ কাৰণে অলপমান ধৈৰ্য সহকাৰে আপুনি লৈ দিয়ক তাৰ পিছত আপোনালোকৰ ৰিটেন পাস কৰা দায়িত্ব সম্পূৰ্ণ লক্ষ্যটকৰ হ'ব তাৰ বাহিৰে আপোনালোকে সিঙ্গল শব্দ এটা পঢ়িব প্ৰয়োজন নাই বেলেগে কিতাপ এখন মেলি চোৱাৰ প্ৰয়োজন নাই আমি যিখিনি মাত্ৰ সেইখিনি ক্লাছখিনি চাব লাগে ৰিভিজন কৰিব লাগে ঠিক আছে সো আসাম পুলিচৰ কাৰণে মাত্ৰ আপুনি 10 দিন ৰৈ দিয়ক 10 দিনৰ ভিতৰত আমাৰ কোৰ্স আহিব লক্ষ্যটক আৰু এটা কথা কৈ দিও এইখিনিতে গুটেখিনি আৰু এখেতৰ কথাও মই কৈ দিব বিচাৰিছো এখেত হল চাও ধ্ৰুৱ তুলসিয়াৰী বড়ো এখেতে এডিআৰই টুত পাইছিলে লক্ষ্যটক চেনেলৰ পৰা পঢ়াৰ পিছত দেখা পাইছে আপোনালোকে তেখেত কি আছিল চাও যে আপোনালোকে বিলিভ নকৰিব মই এজন অটো ড্ৰাইভাৰ আছিলো তেখেতে 43 ইয়াৰ্স বৰ্তমান তেখেতৰ 43 ইয়াৰ্স হৈ গল 43 ইয়াৰ্সত তেখেতে ডিমাপুৰত অটো ড্ৰাইভাৰ আছিল চাও ডিমাপুৰ নাগালেণ্ডৰ তেখেতে এজন অটো ড্ৰাইভাৰ আছিল তো হেতুৰ পৰা তেখেতে বৰ্তমান এডিআৰই টু ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছিল এডিআৰই টুত কিমান লেভেলৰ কম্পিটিশন হয় আপোনালোকে সকলোৱে গম পায় সো এজন অটো ড্ৰাইভাৰ আমাৰ পৰা পঢ়াৰ পিছত লক্ষ্যটকৰ পৰা পঢ়াৰ পিছত বৰ্তমান তেখেতে এডিআৰই টু ক্লিয়াৰ কৰিবলৈ সক্ষম হল বৰ্তমান চাকৰি পাবলৈ গৈ আছে নিযুক্তি পত্ৰ এতিয়ালৈকে দিয়া নাই এডিআৰই অতি সোনকালে নিযুক্তি পত্ৰ দিব তো তেনেকুৱা লেভেলত আমি ক্লাছবিলাক দিও আছো আমাৰ ক্লাছবিলাক আপোনালোকে চালে গম পাব ফ্ৰী ক্লাছবিলাকো যিমান পাৰি আমি কম সময়ত দিবলৈ চেষ্টা কৰো কোনো ধৰণৰ টাইম ওয়েষ্ট নহয় মাত্ৰ 25-30 মিনিটত আমি ক্লাছ এটা কমপ্লিট কৰি দিবলৈ চেষ্টা কৰো নো এক্সট্ৰা ডিসকাশন আপুনি ক্লাছবিলাক চালে গম পাব সো লগতে আমাৰ লক্ষ্যটক বুলি এটা এপ্লিকেশন আছে হেতু আপুনি ডাউনলোড কৰি থব পাৰিব এটো চাও লক্ষ্যটক এপ্লিকেশন যত 50000 ডাউনলোড হোৱাৰ পিছতো 5 ষ্টাৰ ৰেটিং আছে 5 ষ্টাৰ বা 4.9 ষ্টাৰ এনেকুৱা ৰেটিং আমাৰ মেইনটেইন হৈ থাকে হয়তো কোনো এটা এপ্লিকেশনত চাগে ইমান ৰেটিং নাই তলত আপুনি ফিডবেক সমূহ চাব পাৰিব এনেকৈ ফিডবেক দিয়া আছে চাও যে 35 টা মেথছৰ ভিতৰত 34 টা কোৱেশ্চন কৰিব পাৰিছে যোগ বিয়োগ পূৰণ হৰণ একো নজনা মানুহে এক্সামিনেশন কোৱালিফাইড কৰিলে চাও কোৱালিফাইড হলো সপোন পূৰণ কৰিলো বহুত বহুত ধন্যবাদ দেখা পাইছে আপোনালোকে সো তেনেকুৱা লেভেলত আমি ক্লাছবিলাক কৰো আছে এই সকলো বিলাকে এক্সামিনেশন ক্ৰেক কৰিবলৈ সক্ষম হৈছে আপোনালোকে এবাৰ ফিডবেক সমূহ চাব পাৰিব তলত গৈ ঠিক আছে তো বৰ্তমান বলক আমি নোটিফিকেশনৰ বিষয়ে ডিসকাস কৰো যে আসলে কি আছে নোটিফিকেশনত এই দখৰলৈকে আমি কলো তাৰ নেক্সট ৰিজাৰ্ভেশন ইয়াত থাকিব চাও ওবিসি কাৰণে 27%
টি ট্ৰাইবৰ কাৰণে 3%, SC কাৰণে 7%, STP কাৰণে 10% আৰু ST হিলছৰ কাৰণে 5%, ঠিক আছে এইখিনি হ'ল ৰিজাৰ্ভেশ্যনৰ কথা একেধৰণৰ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব এক্সট্ৰাকে তাৰ নেক্সট স্পেচিয়েল কেটেগৰী কাৰণে ৰিজাৰ্ভেশ্যন থাকিব এইখিনি আপোনালোকে চাই ল'ব পাৰিব তাৰ নেক্সট যদি আমি চাবলৈ যাওঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া বিষয়ে যদি চাবলৈ যাওঁ যে প্ৰথম কথা তেখেতে সিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব ইয়াত স্পষ্টকৈ সেইটো মেনশ্যন আছে পিছত যেতিয়া সিলেকশন ফাইনেল লিষ্টত যেতিয়া সিলেকশন হ'ব তেতিয়া তেখেতসকলে সাবমিট কৰিব লাগিব কিবা ৰেচিডেন্সিয়েল প্ৰুফ হিচাপে কিবা এটা সাবমিট কৰিব লাগিব ঠিক আছে SC ST OBC এখেতসকলে সাবমিট নকৰিলে হ'ব কোনো ধৰণৰ সাৰ্টিফিকেট কিন্তু বাকিসকলে মানে আনৰিজাৰ্ভ কেটেগৰী সকলে সাবমিট কৰিব লাগিব এটা কোনে কোনে এপ্লাই কৰিব পাৰিব প্ৰথম কথা আসামিজ জানিব লাগিব বা আমাৰ যোনটো ষ্টেট লেংগুৱেজ ফ্লুৱেন্টলি ক'ব পৰা হ'ব লাগিব যি সকলে 18 বছৰৰ পৰা 25 বছৰলৈকে যি সকল ক্যান্ডিডেট আছে তেখেতসকলেহে এপ্লাই কৰিব পাৰিব 18 বছৰৰ পৰা 25 বছৰলৈকে আৰু ইয়াত স্পষ্টকৈ মেনশ্যনো কৰা আছে যে 2026 1 জানুৱাৰী 2026 ৰ মতে 1 জানুৱাৰী 2001 আৰু 1 জানুৱাৰী 2008 ৰ মাজত যি সকল ক্যান্ডিডেট আছে 2001 ৰ পৰা 2008 ৰ ভিতৰত যি সকল ক্যান্ডিডেট আছে যোনে জন্ম গ্ৰহণ কৰিছিলে তেখেতসকলেহে মাত্ৰ এপ্লাই কৰিব পাৰিব কিন্তু বিশেষকৈ ST হিলছৰ বা ST প্লেন বা SC কাৰণে 5 বছৰ ৰিলেক্সেশন থাকে একে ধৰণে OBC কাৰণে 3 বছৰ ৰিলেক্সেশন থাকে তো বাকি বিলাক যি সকলে 2001 ৰ পৰা 2008 ৰ ভিতৰত জন্ম গ্ৰহণ কৰিছে তেখেতসকলে এপ্লাই কৰিব পাৰিব আৰু এক্সট্ৰাকে ST হিলছ আৰু OBC MOBC সকলৰ কাৰণে এক্সট্ৰাকে ৰিলেক্সেশন আছে এজৰ ঠিক আছে মানে তেখেতসকলে ST হলে মানে 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু বাকি হলে মানে 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এজ প্ৰুফৰ কাৰণে আপোনালোকৰ SSLC এডমিট কাৰ্ডখন চেক কৰিব চাওক তাতে স্পষ্টকৈ আমাৰ লিখা থাকে বা পাছ সাৰ্টিফিকেটখন চেক কৰিব তাতে আমাৰ স্পষ্টকৈ লিখা থাকে যে আমাৰ কিমান বয়স হৈছে ঠিক আছে তাৰ নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব ইয়াত চাওক যে কনষ্টেবল UB কাৰণে হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব 12 পাছ হ'ব লাগিব আৰু কনষ্টেবল AB কাৰণে SSLC অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব ঠিক আছে UB কাৰণে আমি হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু AB কাৰণে আমি হাই স্কুল পাছ হ'ব লাগিব মানে SSLC পাছ হ'ব লাগিব ক্লাছ 10 পাছ হ'ব লাগিব কাৰণ ফিজিক্যাল ষ্টেণ্ডাৰ্ডত আপোনালোকে চাওক যে কাক কিমান হাইট লাগিব ইয়াত যদি আপোনালোকে চাই যে হাইটৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ আমি মেলৰ কাৰণে জেনাৰেল কেটেগৰী হলে 162.5 সেন্টিমিটাৰ আৰু ফিমেল হলে মানে 154 সেন্টিমিটাৰ আৰু ৰিজাৰ্ভেশ্যন কেণ্ডিডেটৰ কাৰণে 160 সেন্টিমিটাৰ আৰু 152 সেন্টিমিটাৰ ঠিক আছে একে ধৰণে এটো হল আমাৰ চেষ্টটো কিমান হ'ব লাগিব চাওক যে যদি আপোনালোকে মেন হয় মেনৰ কাৰণে চেষ্টটো 80 সেন্টিমিটাৰ হ'ব লাগিব আৰু ঠিক তেনেদৰে 5 সেন্টিমিটাৰ এক্সপান্ড কৰিব পাৰিব লাগিব আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে 78 ৰ পৰা 5 আৰু আপোনালোকে 5 সেন্টিমিটাৰে এক্সপান্ড কৰিব পাৰিব লাগিব ঠিক আছে তো এইখিনি আমি গম পালো যে ফিজিক্যাল ষ্টেণ্ডাৰ্ডৰ কাৰণে এইখিনি লাগিব আমাক তাৰ পিছত যদি আমি যাবলৈ যাওঁ মেডিকেল ষ্টেণ্ডাৰ্ড সমূহ যদি চাব যাওঁ কি বেমাৰ আপোনালোকৰ থাকিব লাগিব চাওক যে ডায়াবেটিছ হাৰ্ট ডিজিজ হাৰ্নিয়া পাইলছ এইবিলাক আপোনালোকৰ প্ৰবলেম থাকিব নালাগিব আই সাইট আপোনালোকে 6/6 হ'ব লাগিব বা 6/9 হ'ব লাগিব ঠিক আছে তাৰ নেক্সট আপোনালোকে এপ্লাই কৰা টাইমত কেনেকৈ এপ্লাই কৰিব এইখিনি কথা গম পাবই বাৰু আপোনালোকে যেতিয়া আপোনালোকৰ এপ্লাইটো অন হ'ব তেতিয়া এইখিনি কথা গম পাব কি ডকুমেণ্টছ আপলোড কৰিব লাগিব গোটেইখিনি ইয়াত স্পষ্টকৈ মেনশ্যন কৰা আছে চাওক গোটেইখিনি ইয়াত মেনশ্যন কৰা আছে ডকুমেণ্ট কি দিব লাগিব গোটেইখিনি দিয়া আছে এইখিনি আপোনালোকে যেতিয়া এপ্লাই কৰিব এপ্লাই কৰা টাইমত গোটেইখিনি কথা এইখিনি গম পাই যাব ঠিক আছে এতিয়া এক্সামিনেশ্যনটো কেনেকৈ হ'ব আপোনালোকৰ সেইটো কথা ডিছকাছ কৰিছোঁ ভালকৈ যে প্ৰথম ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব সেইটো আমি গম পাওঁ সকলোৱে মেডিকেল এক্সামিনেশ্যন টেষ্ট হ'ব গতিকে এইখিনি প্ৰথমত আপোনালোকৰ হ'ব তাৰ পিছত আমাৰ ৰিটেন টেষ্ট হ'ব তাৰ পিছত আমাৰ অৰেল বা ভাইভা হ'ব ঠিক আছে এতিয়া ক'ত কিমান মাৰ্কছ থাকিব যদি ইয়াত আমি চাবলৈ যাওঁ যে ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কথা যদি আমি ক'বলৈ যাওঁ যে কনষ্টেবলত 40 মাৰ্কছ থাকিব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু মানে UB ক্ষেত্ৰত কৈছো আৰু AB ক্ষেত্ৰত 60 মাৰ্ক থাকিব ঠিক আছে UB ক্ষেত্ৰত 60 AB ক্ষেত্ৰত 60 মাৰ্ক থাকিব UB ক্ষেত্ৰত 40 মাৰ্কছ থাকিব ইয়ালৈকে ক্লিয়াৰ আছে এতিয়া প্ৰথম কথা যোনটো ৰেচ আছে যোনটো দৌৰ আছে সেইটো 20 মাৰ্কছ থাকিব কোনটো কাৰণে কিমান মাৰ্কছ কিমানত এক্সেলেন্ট হ'ব সেইটো আপোনালোকে চাই ল'ব পাৰিব কিমান সময়ত আপোনালোকে সোমাব লাগিব এইখিনি স্ক্ৰীনশ্বট লৈ পিনি গোটেইখিনি বিষয়ে ভালকৈ চাব পাৰিব বা আমি গোটেই এডভাৰটাইজমেণ্টটো আমি আমাৰ টেলিগ্ৰাম চেনেলটো দিম তাতো আপোনালোকে চাব পাৰিব লং ঠিক তেনেদৰে লং জাপতো 20 মাৰ্ক থাকিব আৰু চিন আপটো 20 মাৰ্কছ থাকিব ঠিক আছে চিন আপটো অনলি ফৰ মেল এপ্লিকেণ্টছ অকল ল'ৰা মানুহৰ কাৰণে হয় আৰু অকল AB কাৰণে হয় ঠিক আছে চিন আপটো অকল AB কাৰণে হয় গতিকে কিমানটা চিন আপ মাৰিব লাগিব সেইটো চাই লওক আপোনালোকে যে 4টাতকৈ কম মাৰিলে আপোনালোকে ডিছকুৱালিফাই হৈ যাব আৰু যদি ক'ত কেইটা মাৰিলে কিমান মাৰ্কছ পাব সেইটো আছে ঠিক আছে 14টা চিন আপ মাৰিলে 20 মাৰ্কছ আপোনালোকে পাব ইয়ালৈকে ক্লিয়াৰ আছে
ঠিক তেনেদৰে ফিমেলৰ কাৰণে চাওক ইয়াত 20 মাৰ্কছ আছে ৰেচত দৌৰত 20 মাৰ্কছ আছে আৰু লং জাম্পত 20 মাৰ্কছ আছে ঠিক আছে আৰু এৱাৰ্ড এক্সট্ৰাকে দিয়া হ'ব ক'ত কিমান মাৰ্কছ থাকিলে মানে দিয়া হ'ব সেইখিনি আপোনালোকে চাব পাৰিব ইয়াৰলৈকে হ'ল আমাৰ ইয়াৰলৈকে হোৱাৰ পিছতে তাৰ মানে যদি আমি স্পষ্টকৈ ক'বলৈ যাওঁ যে আমাৰ ফাইনেল মেৰিট লিষ্ট যিটো হ'ব সেইটো কেনেকৈ মাৰিবা চাওক যদি আমি কনষ্টেবল ইউবি কাৰণে চাবলৈ যাওঁ ইউবি কাৰণে আমাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্কছ থাকিব যদি দৌৰ আৰু লং জাম্পৰ কথা আহিব তাৰ নেক্সট ৰিটেনত 50 মাৰ্কছ থাকিব আৰু অৰেল আৰু ভাইভাত আমাৰ 5 মাৰ্কছ থাকিব আৰু একাডেমিক মানে আপোনালোকে ধৰক হায়াৰ ছেকেণ্ডেৰী যিটো মাৰ্কছ আছিল আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত বেছ কৰি পিনি 5 মাৰ্কছ এটা থাকিব ঠিক আছে টোটেল 100 মাৰ্কছ হ'ল একেধৰণে যদি আমি এবিৰ কথা পাতিবলৈ যাওঁ এবিটো আমাৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 60 মাৰ্ক থাকিব কাৰণ ইয়াত চিনাপৰ কথা আহি যায় মানে এইটো মেলৰ হয় মেলৰ কাৰণে চিনাপ এটা এক্সট্ৰাকে 20 মাৰ্ক আছিলে ৰিটেনৰ কাৰণে 50 মাৰ্কছ থাকিব টোটেল 100টা কুৱেশ্যন থাকিব আৰু অৰেলত 5 মাৰ্কছ থাকিব মানে ইয়াত 115 মাৰ্কছ থাকিব ঠিক আছে এবিৰ কাৰণে 115 মাৰ্কছ থাকিব একেই আকৌ এবি ফিমেলৰ কাৰণে পুনৰবাৰ 95 মাৰ্কছ আহিব ইয়াত চিনাপটো নাথাকে আমাৰ হয়নে বাকীখিনি একে হয় ফিজিকেল এফিচিয়েঞ্চি টেষ্টত 40 মাৰ্কছ ৰিটেনত 50 মাৰ্কছ আৰু অৰেল বা ভাইভাত 5 মাৰ্কছ তো এইখিনি আছিল আচলতে আৰু বিশেষ জানিবলগীয়া নাই বুলি মই আশা কৰিছো ঠিক আছে আৰু পুনৰবাৰ মই আপোনালোকক কৈ দিছো যদিহে আপোনালোকে ৰিটেনৰ কাৰণে ক'ৰ পৰা প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে মাত্ৰ 10 দিনৰ কাৰণে আপোনালোকে অপেক্ষা কৰি দিয়ক আমাৰ লক্ষ্যটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব তাত আমাৰ এটা নতুনকৈ কোৰ্চ আহিব যোনটো চোৱাৰ পিছত বেলেগকৈ আপোনালোকে এটা ছিংগল শব্দ চোৱাৰো প্ৰয়োজন নাই বাকী সকলোকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ